ডিগবৈ বিধানসভা সমষ্টি গোলাইগাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণক লৈ ব্যাপক অনিয়মৰ অভিযোগ। প্ৰকৃত হিতাধিকাৰী বঞ্চিত হ'ল ভিন্ন চৰকাৰী আঁচনি লাভৰ পৰা। চৰকাৰী আঁচনিৰ বাবে বাৰে বাৰে প্ৰকৃত হিতাধিকাৰী আবেদন কৰাৰ পিছতো আবেদন নাকচ কৰি চৰকাৰী অভিলাষী আঁচনিসমূহ প্ৰদান নকৰাত ক্ষোভিত একাংশ গঞা ৰাইজ। গোলাইগাঁও পঞ্চায়ত ৪ নং ৱাৰ্ড সদস্যা উমা শৰ্মাই নিজৰ ময়মতালিৰে একাংশ ঘনিষ্ঠ চৰকাৰী আঁচনি পোৱাৰ অনুপযোগী লোকক চৰকাৰী আঁচনিৰ হিতাধিকাৰী কৰাৰ গুৰুতৰ অভিযোগ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীৰ। গোলাইগাঁও পঞ্চায়ত ৪ নং ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীৰ তীব্ৰ ক্ষোভ প্ৰকাশ। আগন্তুক লোকসভা নিৰ্বাচনত যিগৰাকী প্ৰতিনিধিয়ে প্ৰকৃততে জনসাধাৰণৰ দুখ দুৰ্দশা দূৰ কৰি ৰাইজৰ সেৱা আগবঢ়াব তেনে প্ৰতিনিধিক জয়যুক্ত হোৱাত সহায় কৰাৰ সংকাৰ প্ৰদান। সেইটো নেক্সট বছৰত আহিব, কিন্তু আজিলৈকেতো অহাই নাই। আমি মাত্ৰ লিখাই আছোঁ আৰু অৰুণোদয় আঁচনি আহিছে, সেই আঁচনি আহিছে। আমি যিমান কাগজ পত্ৰ আমাক জমা দিব লগা ছাৰ আমি দি আছোঁ, কিন্তু আমি আজিলৈকে একোৱে সুবিধা পোৱা নাই। এইবোৰ কোনে কৰি আছে? ৱাৰ্ড মেম্বাৰ কৰি আছে, সেইটোতো ছাৰ আমি নাজানো। কিমান ঘৰ মানুহে এনেকৈ ধৰণৰ? আমাৰ ইয়াত আছে বতাহ ধুমুহাত তেওঁ ৱাৰ্ড মেম্বাৰ ঘৰ ওচৰৰ মানুহ ঘৰ বতাহ ধুমুহাত ঘৰ পৰিলে, কিন্তু তেওঁক কোনো সহায় কৰা নাই। যেতিয়া গৈছে আপোনাৰ মিঠুৰঞ্জন ছাৰ আছিলে, তেতিয়া গৈ পিনি ত্ৰিপাল এখন দিছে। ল'ৰা ছোৱালী দুটা তেওঁ ৰাতি মানে অৱস্থাই বেয়া বতাহ ধুমুহাত ঘৰ পৰি। এতিয়া কি কৈছে, তেওঁলোকে LNT গোট লৈ পিনে নিজে ঘৰ বনাইছে। তাৰপিছত এওঁলোকৰ আপোনাৰ বাইদেউ আছে, এওঁলোকৰ বতাহ ধুমুহাত ঘৰ পৰিলে। তাৰপিছত ঘৰ পৰাৰ পিছতে 2 বছৰৰ ভিতৰত বাগানত কাম কৰি কৰি নিজে ঘৰ বনাইছে। কোনো সহায় কৰা মানুহ নাই। আমাৰ ৱাৰ্ড মেম্বাৰ বাইদেউ গৈছিলে, ত্ৰিপাল এখন দি থৈ আহিলে। ত্ৰিপালখনতো এইটো গোটেই জীৱনটো আপোনাৰ হেৰি কৰিব নোৱাৰে, পাৰ কৰিব নোৱাৰে। নিজৰ ল'ৰা ছোৱালী মুখত চাই কৰিবই লাগিব। তাৰপিছতে আমাৰ যেতিয়া লকডাউন লাগিলে, আমাৰ ৱাৰ্ড মেম্বাৰ বাইদেউ চবকে চাউল বিলালে। তাৰপিছত আমি একো নাপালোঁ। মানে তেওঁৰ যাৰ লগত ভাল বুজাবুজি আছে তেখেতসকলক দি আছে বুলি অভিযোগ আনিছে। নাজানো, কিন্তু আমি নাই আপোনালোকৰ যিখিনি কথা কৈ আছে তেনেকুৱা মানে আমি সুবিধা হিচাপত একোৱে নাপাওঁ। আমি মানে যোনে প্ৰকৃত হিতাধিকাৰী তেখেতসকলে নাপায়। আমি কাগজ পত্ৰ কিবা আহিছে বুলি ক'লে, আনকি আমাৰ গাঁৱত মিটিং এখন পাতিলেও আমি গম নাপাওঁ আমাৰ গাঁৱত যে মিটিং হ'ব। এইটো ৰাস্তাত যায়, আমাক নকয় মিটিং আছে, তোমালোকে আহিবা, তোমালোকে এইটো কৰিব। ওচৰতে থাকে আমাৰ ৱাৰ্ড মেম্বাৰ বাইদেউ, ক'ব পাৰে মিটিং আছে দেই, তহঁতে যাবি, তহঁতৰ সুবিধা অসুবিধা কথা কবি। কিন্তু আমি গমেই নাপাওঁ। মিটিং ভাঙি যোৱাৰ পিছত আমি গম পাওঁ যে আমুকত মিটিং আছিলে, তামুকত মিটিং। মই নাজানো অৱশ্যে ভিতৰে কেনেকৈ কি সিহঁতে ঘৰ দুৱাৰবোৰ বনাই দিছে, আৰু পাব লাগে যিবোৰ মানুহক সেইবোৰ দিয়া নাই, আৰু যিবোৰ নাপাব লাগে সেইবোৰহে দিছে। কেনেধৰণৰ মানুহে পাইছে বৰ্তমান আপোনালোকৰ দৃষ্টিত? এইবোৰ আৰু প্ৰত্যেকবোৰ চেণ্ট্ৰেলৰ চাকৰি বৰ্তমানো কৰি আছে, আৰু ইফালে দেউতাকে এই দোকান গেলামালৰ এইবোৰ তেওঁলোকে পাইছে, আৰু তেওঁলোকে অহা বেছি দিন হোৱা নাই। আজি ইয়াত স্থানীয় লোকে আজিলৈকে পোৱা নাই ঘৰ দুৱাৰ। এইবোৰ এতিয়া চৰকাৰে কি ব্যৱস্থা লয় চৰকাৰে জানে। কিমান সংখ্যক মানুহে আপোনালোকে পাবলগীয়া মানুহ নাই পোৱা বৰ্তমান? বৰ্তমান আমাৰ ইয়াত প্ৰায় আমাৰ 10-11 মান হ'ব নেকি, সেনেকৈ হ'ব। তো আপোনালোকে কিহৰ কাৰণে নাই পোৱা বুলি ভাবে? এতিয়া কিহৰ কাৰণে নাই পোৱা, চৰকাৰে কেনেকৈ আমাক নিদিয়ে সেইবোৰ আমি একো নাজানো। পঞ্চায়ত প্ৰতিনিধি আছিল, বৰ্তমান বাৰু নাই, তেখেতক জনাইছিল নাই কথাষাৰ? তেখেতলোকে ৰাইজে জনাইছে। কি কৈছিল তেতিয়াতো পাব বুলিয়ে কৈ থাকে, লিষ্টত নাম আছে সেইবোৰে কৈ থাকে। আৰু এই খেলি মেলিখিনি কোনে কৰি আছে? ৱাৰ্ড মেম্বাৰে কৰি আছে। নাম কি তেওঁ? উমা শৰ্মা। কেই নম্বৰ ৱাৰ্ড? এইটো 4 নম্বৰ। কি কোন পঞ্চায়ত? এইটো আমাৰ গোলাই 1 নম্বৰ পঞ্চায়ত। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।